বিজেপি চৰকাৰত মাত্ৰ 5জন ব্যক্তি দখলত আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, অশোক সিংহল ডাঙৰীয়া, মানৱ ডেকা ডাঙৰীয়া। এতিয়া তেওঁলোকে যোৱা এক বছৰ মানে এটা বছৰ তেওঁলোকৰ ওচৰত আছে। ৰাইজক সেৱা কৰাতকৈ তেওঁলোকৰ মাজত প্ৰতিযোগিতা চলি আছে যে কোনে বেছি মাটি দখল কৰিব পাৰিব। কোন বেছি জনপ্ৰিয়, মামা নে গৌৰৱ গগৈ? আপোনালোকে বাৰু কোন বুলি ভাবে? কিন্তু কি জানেনে, মামাৰ জনপ্ৰিয়তাটো আছিল, নথকা নহয়। কাৰণ মামাৰ লগত দেখিছেই নহয়, যলে যায় আমাৰ মাইকীসকল বিশেষতে একদম চেলফি মামাৰ। কিন্তু এতিয়া মামাৰ কি হৈছে জানেনে, মানে গীৰ গাই আৰু গীৰ বলদহে মামাৰ টোপনি হৰণ কৰিছে। মামাৰ এতিয়া ব্ৰেইনে কাম কৰা নাই। মামাই ভাবিছে যিকোনো প্ৰকাৰে এতিয়া এই গৰু চোৰৰ আখ্যানটো শেষ কৰিব লাগে। এতিয়া আৰু এটা ডাঙৰ কথা আপোনালোকক মোৰ ক'বলৈ আছে, নকলেনো মই কাক কম, নহয়নে বাৰু? সকলোকে নমস্কাৰ জনাইছো আৰু আৰম্ভ কৰিছো মোৰ ভিডিঅ'টো। এটা কালি মোৰ লগত ঘটনা ঘটিছে। কি ঘটনা জানেনে? কপিৰাইটটো সকলোৰে লাগে নহয় জানো? সেই কপিৰাইট মই ভাঙিবও নাজানো, কিন্তু কালি নতুনকৈ মই যেতিয়া মানে ভাঙিব পাৰিছো মোৰ মনটো বহুত ভাল লাগিছে। আৰু তাৰ পিছতে কি হ'ল জানেনে, আকৌ এটা মই দিলো, 50জনমান মানুহে চাইছিলে 10 মিনিট মানত। তাৰপিছতে সেইটো কিবা হৈ থাকে আৰু মেছেজ এটা আহিছে, সেইটো কপিৰাইটো নহয়। তাৰপৰা কি কৰিলো জানে, মই চোৰৰে ভিডিঅ' এটা দিছিলো, মানে ক'ত কিমান সম্পত্তি আছে বুন্দাজানখন দেখাইছিলো, সেইটো ভিডিঅ'। তাৰপিছতে সেই মই ভিডিঅ'টো ডিলিট কৰি দিলো। এতিয়া কথা হ'ল কিয় গৰু চোৰৰ ভিডিঅ' বা গৰু চোৰৰ নিউজ দিলে তেনেকুৱা হয় নেকি, মানে সেইবিলাক চিষ্টেম কৰি ৰাখিছে নেকি? বাপৰে বা, সিহঁতে আৰু কিমানলৈ হাতোৰা নামাৰে দেই। এইটোৱে আছিলে। আৰু কালি মই ভিডিঅ'টো সেইকাৰণে কি কৰিলো জানেনে, ডিলিট কৰি দিলো। বেয়াও লাগিছে, ইমান কষ্ট কৰি এটা ভিডিঅ' বনালো, বনোৱাৰ পিছত আকৌ ডিলিট কৰি দিবলগীয়া হ'ল। সেইটোৱে আছিলে কথাটো। আৰু এতিয়া আহোঁ মূল কথাটোলৈ, জনপ্ৰিয়তা কাৰ বেছি। এতিয়া গৌৰৱ গগৈ মুখ খুলিছে। 5জন মানুহৰ কাৰণেহে মানে বিজেপি চৰকাৰখন বোলে। আৰু সেই 5জনৰ নামটো কৈ দিছে। মই ভিডিঅ'টো বাৰু লগাই দিম, আপোনালোকৰ ওচৰত নলগোৱাকৈ নাথাকো। আহিয়ে গ'ল, বৰষুণ আহি গৈছে। ইমান গৰম পৰিছিলে জানানে, বৰষুণ যাক আহিছে ভালেই হৈছে। এতিয়া মই ঘৰলৈ গুচি যাব লাগিব, কিন্তু এইকণৰ পৰা ভিডিঅ' বনাই ভাল লাগে। তাৰপিছতে এতিয়া মানে সেই তেনেকুৱা হৈছে। আৰু মই গৌৰৱ গগৈ নিজ মুখেৰে কৈছে যে এই 5জন মানুহৰ কাৰণে তেনেকুৱা হৈছে। আৰু তেওঁকতো আপোনালোকে সকলোৱে গম পায় যে ধুবুৰীত তেওঁক নিষিদ্ধ কৰিছে। কি কাৰণে যে কি কৰি আছে। আৰু গৌৰৱ গগৈ গাটো একেবাৰে দুখ নথকা নহয়, তেওঁ গাটো অলপ হ'লেও দুখ আছে, নথকা নহয় কিন্তু দেই। আৰু গৌৰৱ গগৈ ভাবিছে নেকি যে তেওঁ আশে পাশে থকা সকলে তেওঁ শুভাকাংক্ষী বুলি, সেইটো ভাবিছে যদি ভুল ভাবিছে। আৰু এতিয়া মামাৰ কথা কিছুমান, মামাৰ জনপ্ৰিয়তাটো হ্ৰাস হৈছে বুলি ক'লেও মানিব নোৱাৰি। মানে দেখাত আৰু আপোনালোকে সকলোৱে জানে, মানে কি হৈছে, য'তে যায় মামাৰ মানে একদম হাজাৰ বিজাৰ মানুহ। কিন্তু দিলীপ শইকীয়া আকৌ গ'লে তাত আকৌ মানুহ নহয়। সেইটো বা আকৌ কি কথা নাজানো, আৰু ভগৱান জানে। কিন্তু এতিয়া মই আপোনালোকলৈ মামাৰেই হওক বা গৌৰৱ গগৈয়ে হওক, দুটা সৰু সৰু ভিডিঅ' ক্লিপ আগবঢ়াইছোঁ, চাওকচোন। আৰু মই ঘৰলৈ আহি আছোঁ দেই। শুনিছেনে বতৰৰ চাউণ্ড কেনেকুৱা? আৰু বৰষুণ এজাক লাগেও, মানে গৰম উঠে, বহুত গৰম উঠে। এইখিনিতে এটা কথা ক'ব লাগিব, মই সিদিনাখনো এটা ভিডিঅ' বনাইছোঁ। গৌৰৱ গগৈ যদি ভাবিছে বোলে মই লাইক পাইছোঁ, কমেণ্ট পাইছোঁ, মানুহে মোক ছাপোৰ্ট কৰিছে, মোৰ আশে পাশে এইকেইজন মানুহ আছে, তেন্তে হ'লে কিন্তু ভুল ভাবিছে। সেইটো কেতিয়াও নহয়, গম পাইছেনে? বিৰোধী এক হ'বই লাগিব, যাৰ লগতে নহওক বিৰোধী এক হ'ব লাগিব। লাগে তেওঁই মুখ্যমন্ত্ৰী হওক, যদি তেওঁ সমাজৰ মানে হকে চিন্তা কৰিছে, তেন্তে হ'লে তেওঁ মানে লগ হ'ব। আৰু যদি আপোনালোকক মই ক'লোঁ শুনক, যদি তেওঁ কিবা 2 নম্বৰী কৰি পেলাই এইখন কৰি আছে, তেন্তে হ'লে তেওঁ কেতিয়াও মানে নিজৰ মগজে নহয়, লোকৰ মগজতে তেওঁ ডুবি যাব। আপোনালোকে চাব, হয়নে নহয়? আৰু তেওঁ যদি দেশৰ কাৰণে কৰিছে, মই আকৌ কৈছোঁ, তেন্তে হ'লে তেওঁ নিশ্চয় বিৰোধীৰ লগত এক হ'ব। আৰু বিৰোধীৰ লগত এক নহ'লে কোনো কাৰণতে আকৌ কংগ্ৰেছ চৰকাৰ আহিব নোৱাৰে। এতিয়া আহি আছোঁ ঘৰলৈ দেই। আহি পাই গ'লোহি মই গেটৰ মুখ। আৰু গেটৰ মুখত ৰৈ দেখিছেনে এজোপা গছ, আৰু ইয়াৰ তলত সোমালে বৰষুণেই নপৰে, একদম জাপিটো নিচিনা হৈ আছে। এয়া হেনো বগেনভেলিয়া। বগেনভেলিয়া বুলি এনেই কয়, আমি এইবিলাকক কওঁ কাগজ ফুল। ইমান সুন্দৰ জানেনে, একদম জাপি নিচিনা হৈ গৈছে। গতিকে বৰষুণো পৰি আছে। আৰু কি ক'ম, গৌৰৱ গগৈয়ে যে কৈছে যে, মই আপোনালোকলৈ বাৰু ভিডিঅ'টো আগবঢ়াম, কৈছে যে 5জনৰ কাৰণে মানে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন হৈ আছে। এতিয়া মই কওঁ গৌৰৱ গগৈক,
গৌৰৱ গগৈও কিন্তু আগে পিছে থকা কিজনৰ কাৰণে কিন্তু গৌৰৱ গগৈৰ বিৰোধীৰ লগত এক হোৱা নাই আৰু নিজৰ মগজে যদি সেইটো কৰিছে তেতিয়া বেলেগ কথা কিন্তু লোকৰ কথা শুনি পেলাই যদি তেওঁ মানে তেনেকুৱা কৰিছে এক হোৱা নাই তেন্তে হ'লে তেওঁ দেউতাক যি ধৰণে ডুবিছে তেওঁ তেনেকৈ ডুবিব মই কৈ থলোঁ গতিকে আপোনালোকৰ মাজলৈ মই ভিডিঅ'টো আগবঢ়াইছোঁ চাওক গৌৰৱ গগৈ নিজ মুখেৰে কৈছে কথাটো আৰু মামাৰো কথাটো চাওক বিজেপি চৰকাৰত মাত্ৰ 5জন ব্যক্তি দখলত আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া অশোক সিংঘাল ডাঙৰীয়া মানৱ ডেকা ডাঙৰীয়া এতিয়া তেওঁলোকে যোৱা এক বছৰ মানে এটা বছৰ তেওঁলোকৰ ওচৰত আছে ৰাইজক সেৱা কৰাতকৈ তেওঁলোকৰ মাজত প্ৰতিযোগিতা চলি আছে যে কোনে বেছি মাটি দখল কৰিব পাৰিব য'তে তেওঁলোকৰ অসমত খালী মাটি দেখা পায় তেওঁলোকে ক'ৰবাত নিজৰ ভাই ককাইক পৰিয়াল পালি নেতাৰ যোগেদি মাটিটো দখল কৰিব বিচাৰে এতিয়া সেয়াই হ'ল তেওঁলোকৰ মাজত প্ৰতিযোগিতা আৰু এতিয়া ইয়াৰ মাজত তুলিৰাম ৰংগাম সোমাই গ'ল এতিয়া তুলিৰাম ৰংগাম সোমোৱাৰ পিছত এতিয়া কাৰ আটাইতকৈ বেছি ডাঙৰ ঘৰ বনাব পাৰে আজি তেওঁলোকে বিজেপিয়ে দিল্লীত প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰৰ লৈ বহুত তেওঁলোকে ৰাজনীতি কৰিলে এতিয়া যে আমি কাৰ্বি আংলঙত দেখা পাইছো যে এজন দিল্লী মুখ্যমন্ত্ৰীৰ ঘৰতকৈ বেছি ডাঙৰ মুখ্যমন্ত্ৰী তাত কোনোবাই এজন শক্তিশালী ৰাজনীতিবিদ মুখ্যমন্ত্ৰী ঘনেশ্বৰ যেতিয়া বনাই আছে এতিয়া মুখ্যমন্ত্ৰী নিমাত কিয় বিজেপি ৰাজনৈতিক প্ৰেক্ষাপটৰ জৰুৰী খবৰ লৈ আহিছে এইবাৰ বৰাকত নিষিদ্ধ হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ সমগ্ৰ বৰাকত গৌৰৱ গগৈৰ প্ৰৱেশ নিষিদ্ধ কৰিছে এইবাৰ আকছাই মুখ্যমন্ত্ৰীৰ কনভয়ত বটল দলিওৱা যি ঘটনা সেই ঘটনাক লৈ এইবাৰ এই সিদ্ধান্তত উপনীত হৈছে আকছাৰ কিছু শেহতীয়া তথ্য আছে বিশদভাৱে আমি জনাম আমি জনাইছো এইবাৰ বৰাকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক নিষিদ্ধ কৰা হৈছে সমগ্ৰ বৰাকত গৌৰৱ গগৈৰ যি প্ৰৱেশ সেই প্ৰৱেশত এইবাৰ বাধা দিছে আকছাৰ তৰফৰ পৰা অসমত গৌৰৱ গগৈৰ নেতৃত্বত সন্ত্ৰাসৰ আন্দোলন চলাৰ তেওঁলোকে দাবী উত্থাপন কৰিছে মুখ্যমন্ত্ৰীৰ কনভয়ত বটল দলিওৱাৰ যি ঘটনা সংঘটিত হৈছিলে সেই ঘটনাৰ পাছত এইবাৰ এই সিদ্ধান্তত উপনীত হৈছে আকছাৰ অসমত গৌৰৱ গগৈৰ নেতৃত্বত যি সন্ত্ৰাসৰ আন্দোলন এই আন্দোলন কোনো কাৰণতে চলিব দিয়া নহব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব পালনত এক প্ৰকাৰ গৌৰৱ গগৈ ব্যৰ্থ হৈছে সংবাদ মেলত এই কথা ঘোষণা কৰিছে কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থা অৰ্থাৎ আকছাৰ তৰফৰ পৰা মঙলবাৰে ধুবুৰীত গৌৰৱ গগৈ নিষিদ্ধ ঘোষণা কৰিছিলে মন্ত্ৰী ৰঞ্জিত দত্তই আৰু আজিৰ দিনটোত এই সিদ্ধান্তত উপনীত হৈছে আকছা ক্ষমা নোখোজা পৰ্যন্ত ধুবুৰীত কোনো কাৰণতে প্ৰৱেশ কৰিব নোৱাৰিব বুলি ঘোষণা কৰা হৈছিলে আৰু এইবাৰ বৰাকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক নিষিদ্ধ কৰা হৈছে মুঠৰ ওপৰত গৌৰৱ গগৈ সদায় চৰ্চাত থাকে আৰু এইবাৰ বৰাকত গৌৰৱ গগৈক নিষিদ্ধ কৰি দিয়া হৈছে প্ৰথমতে ধুবুৰী আৰু তাৰ পাছত বৰাক মুঠৰ ওপৰত গৌৰৱ গগৈক লৈ এক প্ৰকাৰ যেন এতিয়া কোনো লোকে ষড়যন্ত্ৰ চলাৰ একাংশই অভিযোগ আনিছে একাংশই দাবী উত্থাপন কৰিছে বৰ্তমান সময়ছোৱাত গৌৰৱ গগৈৰ নেতৃত্বত অসমত এক প্ৰকাৰ আন্দোলন চলি আছে বিৰোধী দলে গৌৰৱ গগৈক যদিবা সমালোচনা কৰিছে কিন্তু কংগ্ৰেছৰ যি নেতৃত্ব সেই নেতৃত্বই কিন্তু গৌৰৱৰ প্ৰতি পুনৰ সমৰ্থন দিয়া দেখিবলৈ পোৱা গৈছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ যি দায়িত্ব সেই দায়িত্ব পালনত গৌৰৱ গগৈ ব্যৰ্থ বুলি এক বিস্ফোৰক মন্তব্য ইতিমধ্যে কৰি দিয়া হৈছে আৰু সংবাদ মেলত ইতিমধ্যে এই কথা ঘোষণা কৰিছে কাছাৰ কৰিমগঞ্জ হাইলাকান্দিৰ ছাত্ৰ সমাজে মঙলবাৰৰ দিনটোতো ধুবুৰীত গৌৰৱ গগৈক নিষিদ্ধ ঘোষণা কৰিছিলে মন্ত্ৰী ৰঞ্জিত দত্তই আৰু আজি এই বৰাকৰ পৰা আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ যেতিয়ালৈ ক্ষমা নোখোজে তেতিয়ালৈ গৌৰৱ গগৈক ধুবুৰীত কোনো কাৰণতে প্ৰৱেশ কৰিব দিয়া নহ'ব বুলি মন্তব্য কৰা হৈছিল আৰু কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীৰ বাহনলৈ লক্ষ্য কৰি যি বটল দলিওৱাৰ যি এক ৰাজনীতি চলিছিলে সেই বটল দলিওৱাৰ তদন্ত প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা যেনেধৰণে আৰম্ভ হৈছিলে সেই তদন্ত এতিয়াও ক্ষিপ্ৰতাৰে চলি আছে কেইবাজনকো ইতিমধ্যে আটক কৰা হৈছে সোধা পোছাৰ বাবে মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল দলিওৱা সেই ঘটনাক লৈ এইবাৰ আকছাৰ এয়া কঠোৰ সিদ্ধান্ত মুঠৰ ওপৰত গৌৰৱ গগৈক লৈ বৰ্তমান সময়ছোৱাত বিভিন্ন ধৰণৰ চৰ্চা এতিয়া বিভিন্ন মহলত আৰু একাংশই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে গৌৰৱ গগৈ বৰ্তমান অসমত এক সন্ত্ৰাসৰ আন্দোলন গঢ়ি তুলিছে আৰু এপিচিচিৰ সভাপতিৰ যি দায়িত্ব তেওঁক দিয়া হৈছে সেই দায়িত্ব পালনত গৌৰৱ গগৈ সম্পূৰ্ণৰূপে ব্যৰ্থ ধুবুৰীৰ পাছত এইবাৰ বৰাকত নিষিদ্ধ হৈছে গৌৰৱ গগৈ একদম
সকলে লাইক কমেন্ট আর শেয়ার করবে। ইতিমধ্যে উল্লেখ কৰিছোঁ গৌৰৱ গগৈক লৈ শেহতীয়াকৈ বৰাকত লোৱা এই যে সিদ্ধান্ত, সেই সিদ্ধান্তত এতিয়া কংগ্ৰেছ নেতৃত্বই কিন্তু জাঙুৰ খাই উঠিব, কিয়নো বৰাকত গৌৰৱ গগৈৰ যি প্ৰৱেশত এতিয়া বাধা আৰোপ কৰা হৈছে। আৰু প্ৰথমতে ধুবুৰীত ৰঞ্জিত দত্তই এই বাধা আৰোপ কৰিছিলে গৌৰৱ গগৈলৈ, আৰু এইবাৰ বৰাকত এনেধৰণৰ এক ঘটনা। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ কনভয়ত যি বটল দলিওৱাৰ ৰাজনীতি চলিছিলে, সেই সমগ্ৰ বিষয়টোক লৈ এতিয়া তৎপৰ হৈ পৰিছে বিৰোধী দল। আৰু শেহতীয়াকৈ আকছাৰ তৰফৰ পৰা কি মন্তব্য কৰা হৈছিলে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব পালনত গৌৰৱ গগৈ কিয় ব্যৰ্থ হৈছে, কিয় এনেধৰণৰ আচলতে খাটিয়ান তেওঁলোকে দাঙি ধৰিব বিচাৰিছে, কিছু মন্তব্য ইতিমধ্যে তেওঁলোকে এখন সংবাদমেল সম্বোধন কৰি দিছে। সেই মন্তব্য এবাৰ আমি আগবঢ়াইছোঁ। মুখ্যমন্ত্রী কনভয় উদ্দেশ্য করে গোলাঘাটে যা ঘটে গেল তা দেখে আমরা স্তম্ভিত। যেখানে খুদ আসামের মুখ্যমন্ত্রী গাড়ির উপর বোতল ছোড়া হলো, এখানে গণতন্ত্র আজ পদদলিত, এখানে গণতান্ত্রিক আন্দোলন নামে সন্ত্রাসী কায়দায় আন্দোলন চলছে। আমরা এটাকে কখনো সমর্থন করতে পারি না। এটা কাশ্মীর নয়, এটা আসাম। যারা এ ধরনের আন্দোলন নামে বোতল ছুড়ে মারছেন তাদেরকে আমরা হুঁশিয়ারি করে জানিয়ে দিতে চাই, আসামের মুখ্যমন্ত্রীর মান সম্মান আমাদের মান সম্মান। তাই যারা এ ধরনের জঘন্যতম কাজ করছে তাদের প্রত্যেককে দৃষ্টান্তমূলক শাস্তি দেওয়া হোক। আজকে প্রদেশ সভাপতি হিসাবে গৌরব গগৈ চূড়ান্তভাবে ব্যর্থ, তার দলের কোনো নিয়ন্ত্রণ সেখানে নেই, উনি সম্পূর্ণভাবে ডিকন্ট্রোল। তাই প্রদেশ সভাপতি হিসাবে গৌরব গগৈ চূড়ান্তভাবে ব্যর্থ হয়েছেন। গৌরব গগৈকে এ ব্যাপারে প্রকাশ্যে মুখ্যমন্ত্রীর কাছে ক্ষমা চাইতে হবে। আর যদি উনি ক্ষমা না চান তাহলে তাকে বরাকে ঢুকতে আমরা প্রতিরোধ করে তুলব। যে এ ধরনের নোংরা রাজনীতি আকশা বরদাস্ত করবে না। আন্দোলন নামে এ ধরনের আস্ফালন আমরা সেটা মেনে নিতে পারি না। যারা আজকে বোতল ছুঁড়ে মারছে কালকে পাথর ছুঁড়ে মারবে। এটা কাশ্মীর নয়, এটা আসাম। এবং যারা এ ধরনের কাজে লিপ্ত এদেরকে দৃষ্টান্তমূলক শাস্তি দেওয়া হোক।